থাকোঁতে হঠাতে এজন মানুহক লগাল পালোঁ। সেই মানুহজনক লগ পাই এনেকুৱা বেয়া লাগিছে যে তেওঁ থাকিবৰ কাৰণে খুব বেয়া পৰিস্থিতি। সেই গতিকে মই ভাবিলোঁ বহুত মানুহে আজিকালি ধৰক সহায় কৰে, সেনে কোনোবা যদি তেখেতে অকণমান সহায় কৰিব পাৰে, কিন্তু মোৰো ইমান আৰ্থিক অৱস্থা ইমান সক্ষম নহয়। যদি মোৰ হ'ল হয় মোক কিবা এটা চেষ্টা কৰিলে হয়। গতিকে মোৰ যিহেতু ইমান বয়া অৱস্থা, সেই গতিকে তাৰমানে মই তেখেতৰ ভিডিঅ'টো আপোনালোকক দেখুৱাবহে পাৰিম, কিন্তু মই আপোনালোকে চাই কিনে যদি কাৰোবাৰ ইচ্ছা থাকে তেখেতক অকণমান সহায় কৰিলে ভাল লাগিব। কাৰণ মানৱ জীৱনত মানুহৰ বাবে এবাৰ চিন্তা কৰাটো ভাল। আজিকালি যিহেতুকে হয়তো কোনোবা যদি একো কৰিব নোৱাৰে, মোক লাইকো কৰিব নালাগে, লাইক কৰিব নালাগে, ছাবস্ক্ৰাইব কৰিব নালাগে, খালি ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি দিয়ক। কোনোবাই যাতে কোনোবাই সকলোৱে ভাল, কিন্তু কোনোবাই যাতে ভিডিঅ'টো পায় তেখেতে অকণমান সহায়ৰ কাৰণে আগবাঢ়িব পাৰে। গতিকে তাৰে কিছু মানে কোনোবাই যেতিয়া আহিছিল তেখেতক সহায় কৰে বহুত এটা ভাল কাম হ'ব বুলি মই ভাবোঁ। এতিয়া মই গেৰেজত আহিছোঁ, বৰ্তমান মোৰ কামত আহিছিলোঁ। গতিকে আপোনালোকে নলবাৰী শ্বহীদ মুকুন্দ কাকতি বাছ সহায়ে এখেতসকলক অলপ উৎসাহ দিয়াৰ লগতে হাঁহি বিৰিঙাবলৈ সক্ষম হ'ব বুলি মই ভাবোঁ। তুমি ইয়াতে থাক, কোৱাচোন তুমি? ইয়াতেই থাকোঁ। অলপ ডাঙৰকৈ কোৱা। ইয়াতেই থাকোঁ আৰু খোৱা বোৱা ইয়াতেই কিবা কিবি খাওঁ আৰু নহ'লে নাই আৰু। কোনোবাই কিবা সহায় কৰোঁতে তোমাক? নাই। আৰু তুমি আৰু এই ভাঙা চিঙা হেৰিত আৰু এজন বা দুজন মানুহে আহিছিল আগতে, ভিডিঅ' কৰি পেলাই দিছিল, কিন্তু তেওঁলোকে সহায় কৰা নাই। দেখি ইমান বেয়া লাগিছে, মই বহুত মৰ্মাহত হৈছোঁ। কিন্তু মানৱতাৰ স্বাৰ্থত তাৰমানে ভিডিঅ'টো কৰি দিলোঁ, যাতে কোনোবাই নহয় কোনোবাই যাতে পাই এই মানুহজনক পোৱাৰ লগে লগে তেখেতে যোনে নহওক আমাৰ সমাজৰে মানুহে একোজন তেওঁ দোকান এখন দিছিলে, দোকানখন কিবা অসুবিধাৰ মানে নচলা হ'ল পাছত তেনেকৈ তেখেতে চলিব ধৰিলে। তেনেকৈ কাম নাপায় এনেকুৱাকৈ মই আগতে ভালে কেইবাৰো লগ পাইছিলোঁ, লগ পোৱাৰ পাছত এনেকুৱা নাছিলে, কিন্তু আজি এই ৰূপত লগ পাই খুব বেয়া লাগিল। গতিকে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব। গৌতম ব্লগ চেনেলটো নতুনকৈ যোনে নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি দিব।